মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰো তোমালোকে পঢ়া শুনা কৰি আছা। NMS পৰীক্ষাৰ এপ্লাই হৈ আছে। সো এপ্লাই যদি বহুতে কৰিছে আৰু তোমালোকৰ যদি কৰা নাই কৰি ল'বা, বা টাইম যিটো আছে কৰি ল'লে হ'ল, মাজত কোনো কথা নাই। কিন্তু পঢ়াটো কিন্তু পঢ়িবই লাগিব, ঠিক আছে। পঢ়াটো যিসকলে ভাবি আছে যে মই পিছত পঢ়িম বা সময় বহুত আছে, 3 মাহ আছে, মই পিছত পঢ়িম, 2 মাহ আছে, মই পিছত পঢ়িম, তেনেকুৱা ভাবি থকা ষ্টুডেণ্ট কিন্তু পৰীক্ষাটো পাছ কৰিব নোৱাৰে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা, মই মনত পেলাইছো 12,000 টকাকৈ 4 বছৰ পোৱাটো সহজ নহয়, বুজি পাইছা। তোমালোকে 12,000 টকা পোৱাটো সহজ নহয়, কিন্তু তোমালোকে এই পৰীক্ষাটো পাছ কৰি সহজতে পাব পাৰিবা। তোমালোকে ইচ্ছামতে কিবা এটা কাম কৰিব পাৰিবা এতিয়া হাই ছেকেণ্ডেৰী দিয়ালৈকে। গতিকে এই 2 মাহ 3 মাহ কষ্ট কৰিবৰ কাৰণে কিয় টান পাইছা? যদি টান পাইছা তেতিয়াহ'লে কিন্তু পইচাটো আশা কৰি লাভ নাই। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰ পৰাই ভালদৰে পঢ়ে তেওঁলোকে কিন্তু পইচাটো 100% পাব, কাৰণ আমি ইয়াৰ ওপৰত বহু বছৰৰ পৰা ক্লাছ কৰি আছো। যোৱা বছৰ, তাৰ উপৰি বছৰ, তাৰ উপৰি বছৰ, মানে প্ৰায় 4-5 বছৰৰ পৰা পঢ়াই আছো, যিহেতু আমি গম পাওঁ যিসকল ছাত্ৰ ছাত্ৰী আৰম্ভণিৰ পৰা পঢ়ে তেওঁলোকে কিন্তু পাছ কৰাৰ চান্স বহুত। কিন্তু কিছুমানে কি হয়, 1 মাহ আগত পঢ়ে বা এসপ্তাহ আগতো পঢ়া ষ্টুডেণ্ট আছে। গতিকে তেনেকুৱা কৰিলে নহ'ব, তোমালোকে এতিয়াৰ পৰা পঢ়িব লাগিব। ইতিমধ্যে আমি অনলাইন ক্লাছ ষ্টাৰ্ট কৰিছো, আগৰ পৰা আমি বহুত আগৰ পৰা পঢ়াই আছো। এখন ইবুক কিতাপো দি দিছো, য'ত তোমালোকে পাব 9394628219। এই নাম্বাৰটো SMS কৰে তোমালোকে পাই যাবা। তোমালোকে এক্সট্ৰাকে কোনো কিতাপ অনাৰ প্ৰয়োজন নাই, তোমালোকে এক্সট্ৰাকে টিউচন লোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ লগত জইন হলে তোমালোকে সম্পূৰ্ণ পাই যাবা, 100% পাছ কৰিব পাৰিবা, যদি তোমালোকে আমি দিয়া নোটছ বা আমি দিয়া ক্লাছবিলাক ফলো কৰা। ঠিক আছে, এই নাম্বাৰটো SMS কৰিবা। আৰু পেমেন্টটো হৈছে মাত্ৰ 299 টকা। 299 টকাত তোমালোকৰ একেবাৰে পৰীক্ষা যিটো 15 নৱেম্বৰত হ'ব বুলি কৈছে, কেতিয়াবা ডিচেম্বৰলৈকে পিছুৱাই যায়, কেতিয়াবা 15 নৱেম্বৰত ধৰিব লাগিব। তো 15 নৱেম্বৰলৈকে সম্পূৰ্ণ পঢ়াই দিম, আৰু মাহত কোনো পইচা দিব নালাগে। ইবুকখনো তোমালোকে পাবা, 4-5 বছৰ কোৱেশ্যন তাতে ইনক্লুড আছে। আৰু লাইভ ক্লাছ আমাৰ ষ্টাৰ্ট হৈ যাব অতি সোনকালে। আমি আগষ্টৰ 1 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিম। গতিকে কোনো ছাত্ৰ ছাত্ৰী জইন হোৱা এইকেইদিনতে হৈ যাবা, পিছত কিনে হলে তোমালোকক বুজি নাপাবা, ঠিক আছে। মাজতে ক্লাছ কৰিলে বুজি পোৱাত অসুবিধা হ'ব, চব জইন হৈ যাবা। এতিয়া আমি প্ৰশ্ন ইতিমধ্যে আমি 21 নম্বৰলৈ 20 নম্বৰলৈকে আমি পঢ়াইছো। তোমালোকৰ এখন হৈছে MAT পেপাৰ মেণ্টেল এবিলিটি টেষ্টৰ 20 নম্বৰলৈকে পঢ়াইছো। আজি আমি 21 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম, ঠিক আছে। প্ৰথম প্ৰশ্নটো হৈছে দিয়া আছে, কি দিয়া আছে, ডক্তৰ, নাৰ্ছ, তাৰপিছত হিউমেন বিং, অৰ্থাৎ চিকিৎসক, নাৰ্ছ আৰু মানৱ জাতি। ইয়াত এটা ডায়েগ্ৰাম, ভালেখিনি প্ৰশ্ন আহিছে। 25 নম্বৰলৈকে ইয়াৰ ওপৰত প্ৰশ্ন আহিছে, আৰু এইফালেও আছে নেকি। অকে, 25 নম্বৰ 5টা প্ৰশ্ন আহিছে। গতিকে এই 5টা প্ৰশ্ন মানে প্ৰথমতে অলপ কনচেপ্টটো দি লৈছো, চাবা হা, অলপ কনচেপ্টটো দি লৈছো। ভেন ডায়েগ্ৰাম মানে কি জানে? ভেন ডায়েগ্ৰাম মানে এটা ডায়েগ্ৰামৰ জৰিয়তে বস্তুখিনি বুজাব পাৰি। তেনেকুৱা আমি এনচাৰ এইটো কৰিলে গম পাম, চিকিৎসক, নাৰ্ছ আৰু মানৱ জাতি। তো মানৱ জাতিৰ ভিতৰতে চিকিৎসক আৰু নাৰ্ছটো থাকে নাই? সমগ্ৰ মানৱ জাতিৰ ভিতৰতে ডক্তৰ যি ৰাখে, আৰু মানৱ জাতিৰ ভিতৰতে চিকিৎসকো আছে, নাৰ্ছো আছে। চিকিৎসক আৰু নাৰ্ছ বেলেগ বেলেগ, কিন্তু গোটেইকেইটা মানুহ। এইটো আমি মানৱ জাতি বুলি ধৰো, মানৱ জাতি। আৰু মানৱ জাতিৰ ভিতৰত কি আছে, এইটো চিকিৎসক আৰু এইটো হ'ল নাৰ্ছ। গতিকে চোৱা, এই জৰিয়তে তোমালোকে কি কৰিব পাৰিবা, ভেন ডায়েগ্ৰাম আঁকিব পাৰিবা। বুজি পাইছা? চোৱা, ইয়াত কোনটো হ'ব, চিকিৎসক, নাৰ্ছ আৰু মানৱ জাতি। এইটো মানৱ জাতি, মানৱ জাতি বুজিছে, চিকিৎসকো বুজায়, নাৰ্ছো বুজায় মানৱ জাতিৰ ভিতৰত। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। মই এইটো চিন দিছো, এইটো হ'ব শুদ্ধ উত্তৰ। অকে, 2 নম্বৰটো চোৱা, পাৰ চৰাই, চৰাই আৰু কুকুৰ, ইয়াৰ ভিতৰত কোনটো হ'ব? তোমালোকে চোৱা, পাৰ চৰাই, চৰাই আৰু কুকুৰ। চৰাইৰ ভিতৰতে পাৰ চৰাইটো পৰে। চৰাই জাতিটোৰ ভিতৰতে পাৰ চৰাই পৰিব নহয়। পাৰ চৰাইটো চৰাইয়ে হয়, চৰাইৰ ভিতৰতে থাকিব পাৰ চৰাই, আৰু কুকুৰটো এক্সট্ৰা চোৱা। গতিকে এনেকুৱা এটা ডায়েগ্ৰাম পাবা। গতিকে চোৱা, এইটো ডায়েগ্ৰামটো চোৱা, আৰু গোটেই জাতিটোক আমি চৰাই বুলি কওঁ, যদি চৰাইৰ ভিতৰত পাৰ চৰাই পৰে, আৰু কুকুৰটো হৈছে এক্সট্ৰা। গতিকে ইয়াতো এইটো হ'ব শুদ্ধ উত্তৰ। নিশ্চয় তোমালোকে ধৰিব পাৰিছা। আৰু লাইভ ক্লাছত আমি A to Z পঢ়াম, মানে এটাও তোমালোকে নোৱাৰা, 1% নপঢ়াকে নাথাকো, 100% পঢ়াই দিম সম্পূৰ্ণ চিলেবাছ। অসমীয়া, ভাৰতীয় আৰু মানুহ। তো মানুহৰ ভিতৰতে কি থাকে চোৱাচোন, মই ইয়াত ৰাখি দিছো, মানুহ, এটা মানুহ বুলি কৈছে। মানুহৰ ভিতৰতে কি থাকে, ভাৰতীয় মানুহ থাকিব, আকৌ ভাৰতৰ ভিতৰত কি থাকে, অসমীয়া মানুহ।
ধৰিব পাৰিছানে? ধৰিব পাৰিছা তোমালোকে? হ'ব দে অলপমান ভাৰতীয় মানুহ আৰু ভাৰত চোৱা এয়া যদি আমি গোটেই মানৱ জাতিৰ ভিতৰতে ভাৰতীয় মানুহ আছে, আকৌ ভাৰতীয় মানুহৰ ভিতৰত কি আছে? অসমীয়া মানুহ আছে। এইটোৱে হ'ব এই ডায়েগ্ৰামটো। এই গোটেই জাতিটো হৈছে ভাৰতীয়, তাত ভাৰতৰ মানৱ জাতিৰ ভিতৰত আছে মানুহ আছে, মানুহৰ ভিতৰত আছে ভাৰতীয় মানুহ, ভাৰতীয় মানুহৰ ভিতৰত আছে অসম, মানে ভাৰত অসমৰ ভিতৰত আছে। সেইটোৱে হৈছে। নেক্সট চোৱা, ত্ৰিভুজ, বহুভুজ আৰু বৰ্গক্ষেত্ৰ। কি হৈছে? ত্ৰিভুজ, বহুভুজৰ ভিতৰতে ত্ৰিভুজটো পৰে। চোৱা আমি পাইছো না বহুভুজ, ত্ৰিভুজ পাইছো নাই? গতিকে বহুভুজৰ ভিতৰত কি পৰে? ত্ৰিভুজ পৰে। আৰু বৰ্গক্ষেত্ৰটো বেলেগ, গতিকে ইয়াৰে হ'ব বিটো হ'ব। বহুভুজ চোৱা, এই বহুভুজ হৈছে, বহুভুজৰ ভিতৰতে কি পৰে? ত্ৰিভুজো থাকে আৰু বৰ্গক্ষেত্ৰও থাকে। কাৰণ চোৱা এই বৰ্গ মানে হৈছে বহুভুজ, ত্ৰিভুজ এইটো হৈছে বৰ্গক্ষেত্ৰ মানে হৈছে বহুভুজ, আৰু এইটো হৈছে ত্ৰিভুজ মানেও বহুভুজে। গতিকে চোৱা এইটো হ'ব দ্বিটোহে হ'ব শুদ্ধ। চোৱা ত্ৰিভুজৰ ভিতৰত মানে বৰ্গক্ষেত্ৰৰ বহুভুজৰ ভিতৰত ত্ৰিভুজ আৰু কি থাকিব? বৰ্গক্ষেত্ৰ থাকিব, অৰ্থাৎ দ্বিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে। নেক্সটটো চোৱা, গাজৰ খাদ্য শাক পাচলি। মনত একেবাৰে সহজ নহয়। এই খাদ্যৰ ভিতৰতে পৰে কি? শাক পাচলি, আৰু শাক পাচলিৰ ভিতৰতে কি পৰে? গাজৰ। এয়া চোৱা এইটো চিত্ৰ। খাদ্যৰ ভিতৰত কি আছে? শাক পাচলি খাদ্য হয় নহয়? খাদ্য। তাৰপিছত আকৌ খাদ্য মানে শাক পাচলি খাদ্যৰ ভিতৰত কি পৰে? শাক পাচলিও পৰে, আৰু শাক পাচলিৰ ভিতৰত কি পৰে? গাজৰটো হৈছে শাক পাচলি। গতিকে এইটো হ'ব চিত্ৰটো চোৱা। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। নিশ্চয় বুজি পাইছা? এনেকৈ আমি আটাইখিনি বুজাম তোমালোকৰ লাইভ ক্লাছৰ জৰিয়তে। সোনকালে জইন হোৱা, ঠিক আছে? কাৰণ এতিয়াও তোমালোকে 299 টকাতে জইন হ'ব পাৰিবা। এমাহ পিছত হ'লে 299 টকাই। এতিয়া সোনকালে জইন হৈ ক্লাছবিলাক কৰি যোৱা, তেতিয়াহ'লে সুবিধা হ'ব। চোৱা ডাইৰেকশ্যন দিয়া আছে, ডাইৰেকশ্যন দিয়া আছে। কি হৈছে? পিক দ্য অড ওৱান আউট, মানে বৃহদিশটো বাছি উলিওৱা। ইয়াত কোনটো বৃহদিশ আছে? বৃহদিশ চোৱা, ইয়াত চোৱা প্ৰত্যেকটোতে এনেকুৱাকে আছে, মাজেদি প্ৰায় গৈছে, কিন্তু এইটো চোৱা একদম চাইডৰ দি গৈছে। এইটো বৃহদিশ মানে ওলত বেলেগ, বাকী তাতকে বেলেগ। গতিকে এইটো আৰু বুজাব লগা নাই। তাৰপিছত ইয়াত চোৱা, এইটোত কি আছে? ইয়াত চোৱা, ইয়াত বেলেগ একো নাই, এটা সুবিধা আছে এটাই, ইয়াত অমিল আছে। কোনটো চোৱাচোন? ইয়াত তিনিটা বাহু, ইয়াতো ত্ৰিভুজ তিনিটা আছে, হয়নে? তিনিডাল বাহু আছে। ইয়াত চাৰিটা বাহু, এডাল দুডাল তিনিডাল চাৰিডাল বাহু আছে। ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা বাহু, এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল বাহু আছে। ভিতৰটোত কেনেকৈ হ'ল? গতিকে অমিলটো হৈছে ভিটো। যেতিয়া যেইটা বাহু দিছে ইফালেও সেইডাল বাহু আছে। ইয়াত যেইটা চাৰিটা বাহু আছে এইফালেও চাৰিটা বাহু আছে। এইফালে এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে, এইফালেও পাঁচটা আছে। গতিকে অসৎ দিশটো হ'ব ভিটো। নেক্সট 28 নম্বৰটো চোৱা, জে বি এম আৰু কি দি আছে? ডি দি আছে। তাৰপিছত 28 কি দি আছে? জে এফ এম ডি। ইয়াত কোনটো অমিল হ'ব? ইয়াত চোৱা জানুৱাৰী আছে, ফেব্ৰুৱাৰী আছে। জে দি জানুৱাৰী বুজাইছে, এফ দি ফেব্ৰুৱাৰী, এম দি মাৰ্চ। গতিকে টিটো ইয়াৰ ভুল হ'ব, কাৰণ টিটো নহয়। ঠিক আছে, বাকীটা মিলিছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ। গতিকে তোমালোকে প্ৰেক্টিচ কৰিবই লাগিব, তেতিয়াহে গম পাবা। পৰীক্ষাত যাই কি তোমাৰ জে এফ এম কি বুজি নোপোৱা, বুজি পাইছা? সেয়েহে ক্লাছ তোমাৰ বহুত ইম্পৰ্টেণ্ট ক্লাছটো। গতিকে তোমালোকে জইন হৈ ল'বা। 29 নম্বৰটো কি আছে? 29 নম্বৰটো দিয়া আছে এ বি এইচ টি। ইয়াত কি হ'ব? ইয়াত কি ফৰ্মুলা আছে? ইয়াত বাকী এনেকুৱা ফৰ্মুলা নাই। ইয়াত আমি চাওঁ, আমি বিগ কৰি চাওঁ, তেতিয়া নিমিলে। তোমালোকে চাবা বাকীকেইটা ভাৱেল নহয়, এইটো হৈছে ভাৱেল। ভাৱেল মানে কোনবিলাক? যিবিলাক সংখ্যা স্বৰবৰ্ণ, এ ই আই অ ই, এইবিলাক হৈছে ভাৱেল। যিবৰ্ণ উচ্চাৰণ কৰি না অন্য বৰ্ণৰ সহায় নলয়। বুজি পাইছা? এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 30 নম্বৰটো কি আছে চোৱা। 30 নম্বৰ বিপৰীত ভাৱে কি আছে? ইয়াত চোৱা দুটা হৰণ দিয়ে নাথাকো এনেকুৱাকে, বাকীটা দেখা পাইছা দুটাৰ হৰ আছে, দুইটা বেলেগ বেলেগ কি আছে? দুইটা হৰতে কি আছে? এই চাৰ্কুল কেইটা আছে। ইয়াত চোৱা দেখা পাইছে এটা হৰতে দুইটা চাৰ্কুল আছে। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব ডি। আশা দেখোন নেক্সট ভিডিঅ'টো তোমালোকৰ লগত নেক্সট আলোচনা কৰিম। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আশা কৰিম তোমালোকে আমাৰ ক্লাছত জইন হ'বা, নিশ্চয় বুজি পাবা। বহুত ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে আমাৰ তাত পঢ়িছে,
আৰু আমি কৈছো 100% পাছ কৰিব পাৰিবা যদি তোমালোকে আমাৰ ক্লাছত জইন হয় আমি দিয়া নোটছ বা ক্লাছবিলাক ফলো কৰা। ঠিক আছে।